আজিৰ এই ভিডিঅ'টিত ডিএলএডৰ 2025 চনৰ অৰ্থাৎ লাষ্ট ইয়াৰৰ যিখন অৰিজিনেল কুৱেশ্যন পেপাৰ সেই পেপাৰখন তোমালোকৰ বাবে লৈ আহিছো। তোমালোকৰ বহুতেই কমেন্ট সেকশনত জনাবা যে এইখন অৰিজিনেল পেপাৰ নহয়, গতিকে তোমালোকে কি কৰিব পাৰা একেবাৰে সহজ উপায় তোমালোকে লাষ্ট ইয়াৰ যিসকলে ধৰা পৰীক্ষা তোমালোকে দিছিলা তোমালোকে এইটো কুৱেশ্যন পেপাৰ নিজে চাব পৰা এই কুৱেশ্যন পেপাৰখন আহিছিল নে নাই তোমালোকে গম পাবা, অথবা তোমালোকে কি কৰিবা তোমালোকে ইয়াৰ আগৰ বছৰ যিসকলে তোমালোকৰ বন্ধু বান্ধৱীসকলে যিসকলে পৰীক্ষা দিছিলে তেওঁলোকক সুধিবা যে এই কুৱেশ্যন কেইটা আহিছিল নে নাই, তেতিয়া তোমালোকে কনফাৰ্ম হৈ যাবা যে এইখনেই আছিলে 2025 চনৰ অৰিজিনেল কুৱেশ্যন পেপাৰ। ঠিক আছে, গতিকে চোৱা এতিয়া ফাৰ্স্ট কুৱেশ্যনটো আমি চাওঁ কি আহিছিলে ফাৰ্স্ট কুৱেশ্যনটো। ঠিক আছে, এক নম্বৰটো চোৱা কুৱেশ্যনটো আছিল যে বিজুলী বাতিৰ ফিলামেন্ট কিহেৰে তৈয়াৰী? The filament of an electric bulb is made of option number A তাম, option number B roof, option C platinum, option number D tungsten। আমাক কি সুধিছে বিজুলী বাতিৰ ফিলামেন্ট কিহেৰে তৈয়াৰী আমাক সুধিছে বিজুলী বাতিৰ ফিলামেন্ট কিহেৰে তৈয়াৰী। এতিয়া অপশন বিলাক ধুনীয়াকে চোৱা আৰু এই চাৰিটা অপশনৰ ভিতৰত কোনটো অপশন কাৰেক্ট হ'ব তোমালোকে আমাক জনোৱা। লগতে তোমালোকে এটা নিজকে প্ৰশ্ন কৰা যে এই কুৱেশ্যন পেপাৰখন যেতিয়া তোমালোকে চাবা এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকে চাই আছা নে ইউটিউবত তোমালোকে বেলেগ বেলেগ ধৰণৰ কুৱেশ্যন তোমালোকে চাই আছা, তোমালোকে এবাৰ নিজকে প্ৰশ্ন কৰিবা কুৱেশ্যন পেপাৰখন আনসাৰখিনি ভালদৰে চোৱাৰ পিছত। ঠিক আছে, আৰু এই পেপাৰখন চালে তোমালোকৰ এটা আভাস পাবা যে কেনেকুৱা ধৰণৰ প্ৰশ্ন এবাৰ পৰীক্ষাত আহিব পাৰে, কাৰণ তোমালোকৰ বহুতে একেবাৰে ইজি যিবিলাক কুৱেশ্যন আছে সেই ইজি কুৱেশ্যন বিলাক তোমালোকে ইউটিউবত চাই আছা। গতিকে চাওঁ আহা আমি কুৱেশ্যন পেপাৰখন। চোৱা বিজুলী বাতিৰ ফিলামেন্ট কিহেৰে তৈয়াৰী আমাক সুধিছিলে তাম, ৰূপ, প্লেটিনাম, টাংষ্টেন, কপাৰ, সিলভাৰ, প্লেটিনাম, টাংষ্টেন। চোৱা বিজুলী বাতিৰ যি ফিলামেন্ট আছে কিহেৰে তৈয়াৰী? বিজুলী বাতিৰ ফিলামেন্ট টাংষ্টেনে। অপশন নম্বৰ ডি টো হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ। আৰু মনত ৰাখিবা যে টাংষ্টেন যিটো ধাতু আছে ঠিক আছে এই টাংষ্টেন ধাতুৰ গলনাংক বহুত উচ্চ হয়, বহুত বেছি হয়। ঠিক আছে, আৰু বহুত বেছি হোৱাৰ বাবে তীব্ৰ বিদ্যুৎ প্ৰবাহৰ বাবে ফিলামেন্টডাল উত্তপ্ত হলেও ই গলি যাবলৈ নোৱাৰে আৰু বহুত সময় ধৰি উজ্জ্বল পোহৰ দি থাকিব পাৰে। গতিকে বিজুলী বাতিৰ ফিলামেন্ট কিহেৰে তৈয়াৰী সুধিলে অপশন নম্বৰ ডি টাংষ্টেন হ'ব কাৰেক্ট আনসাৰ। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ আহা, কুৱেশ্যন নম্বৰ 2। কুৱেশ্যনটো কি আছিলে চোৱা ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ দ্বাৰা ভাৰতৰ সকলো বিদ্যালয়ক সবলীকৰণৰ বাবে ৰাইজ আৰু ব্যক্তিগত খণ্ডৰ সন্মিলিত প্ৰচেষ্টাক কি বুলি কোৱা হয়? The initiative taken by the Ministry of Education, Government of India with the aim of strengthening schools through community and private sector involvement in schools across the country is named as option number A Bidya Kalpo, option B Bidya Sahayata, option C Bidya Nirman আৰু option number D দিছিলে বিদ্যাঞ্জলি। এতিয়া ধুনীয়াকে অপশন কেইটা চোৱা আৰু এই কুৱেশ্যনটোৰ পৰা কেনেকুৱা ধৰণৰ এই বছৰ পৰীক্ষাত কুৱেশ্যন আহিব পাৰে তোমালোকে অলপমান নিজকে ভাবা। ঠিক আছে, নিজকে প্ৰশ্ন কৰা যে এই বছৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ আহিব পাৰে। গতিকে গভৰ্ণমেন্টৰ যিবিলাক স্কিম আছিল বা যিবিলাক ব্যক্তিগত খণ্ডৰ লগত বা যিবিলাক স্কিম বিলাক ওলাই আছে ঠিক আছে যাতে জনসাধাৰণৰ সুবিধা হয় এই স্কিম বিলাকৰ ৰিলেটেড কুৱেশ্যন তোমালোকৰ পৰীক্ষাত এইবাৰো আহিব। যদিহে তোমালোকে এতিয়ালৈকে স্কিম বিলাকৰ ৰিলেটেড কুৱেশ্যন চোৱা নাই তোমালোকে এতিয়াৰ পৰা চোৱা ষ্টাৰ্ট কৰি দিয়া। ঠিক আছে, তাৰ পৰা তোমালোকৰ 1 নম্বৰ বা 2 নম্বৰ আহি যাব। এতিয়া অপশন বিলাক চাওঁ আহা। অপশন নম্বৰ এটা আছিলে বিদ্যা কল্প, বি বিদ্যা সহায়তা, সি বিদ্যা নিৰ্মাণ, ডি বিদ্যাঞ্জলি। কুৱেশ্যনটো আৰু এবাৰ চাওঁ আহাচোন। কুৱেশ্যনটো কি কৈছিল যে ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ দ্বাৰা ভাৰতৰ সকলো বিদ্যালয়ক সবলীকৰণৰ বাবে ৰাইজ আৰু ব্যক্তিগত খণ্ডৰ সন্মিলিত প্ৰচেষ্টা কি বুলি কোৱা হয়? কাৰেক্ট যেটো আনসাৰ সেয়া হ'ব অপশন নম্বৰ ডি থকাটো বিদ্যাঞ্জলি। অপশন ডি এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ হ'ব। চোৱা ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ দ্বাৰা আৰম্ভ কৰা যিখন বিদ্যাঞ্জলি আঁচনি আছিল এই আঁচনিখনৰ মূল উদ্দেশ্যটো হৈছে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ স্বেচ্ছাসেৱক, অৱসৰপ্ৰাপ্ত যিসকল চৰকাৰী কৰ্মচাৰী আছে আৰু ব্যক্তিগত বা কৰ্পৰেট খণ্ডৰ যিসকল চৰকাৰী বিদ্যালয় আছে সেই বিদ্যালয়সমূহৰ সৰ্বাংগীন উন্নয়নত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰাই এই আঁচনিখনৰ মূল উদ্দেশ্য আছিলে। গতিকে অপশন নম্বৰ ডি কাৰেক্ট আনসাৰ হ'ব। এতিয়া কুৱেশ্যন নম্বৰ 3 আমি চাম। কুৱেশ্যনটো আছিল যে শিক্ষাৰ ক্ষেত্ৰত বিশ্ব বেংকৰ ভূমিকা কি হয়? শিক্ষাৰ ক্ষেত্ৰত বিশ্ব বেংকৰ ভূমিকা কি? What is the role of World Bank in education? Option A উন্নয়নশীল দেশসমূহক শিক্ষা প্ৰকল্পৰ বাবে অৰ্থৰ যোগান ধৰা। To provide financial support for education projects in developing countries. Option B শিক্ষানীতি আৰু মানদণ্ড প্ৰস্তুত কৰা। To develop education policies and standards. Option number C শিক্ষক প্ৰশিক্ষণ আৰু বিকাশৰ প্ৰসাৰ কৰা। To promote teacher training and development. Option number D শিক্ষা ব্যৱস্থাৰ বিষয়ত গৱেষণা কৰা। To conduct research on education systems. এতিয়া কোনটো অপশন কাৰেক্ট হ'ব? অপশন বিলাকৰ ভিতৰত আমাক কি সুধিছিল
শিক্ষাৰ ক্ষেত্ৰত বিশ্ব বেংকৰ ভূমিকা কি? What is the role of World Bank in education? Right answer কোনটো হ'ব? অপচন নম্বৰ A টো হ'ব কাৰেক্ট আনসাৰ। ঠিক আছে, অপচন নম্বৰ A কাৰেক্ট আনসাৰ। চোৱা, বিশ্ব বেংক অৰ্থাৎ ৱৰ্ল্ড বেংকৰ প্ৰধান লক্ষ্য হৈছে যে দৰিদ্ৰতা দূৰীকৰণ আৰু উন্নয়ন। ঠিক আছে, দৰিদ্ৰতা কি কৰা? দূৰীকৰণ কৰা, দৰিদ্ৰতা নোহোৱা কৰা আৰু উন্নয়ন কৰা। আৰু ইয়ে কি কৰে? যিসমূহ উন্নয়নশীল দেশ আছে সেই উন্নয়নশীল দেশসমূহক শিক্ষাৰ আন্তঃগাঁথনি উন্নত কৰিবলৈ বা নতুন যে শিক্ষানীতি যে ওলাইছিলে 2020 NEP 2020, এই শিক্ষাৰ আন্তঃগাঁথনি উন্নত কৰিবলৈ, নতুন শিক্ষানীতি ৰূপায়ণ কৰিবলৈ আৰু যিসমূহ শৈক্ষিকসমূহ প্ৰকল্প আছে চলাই নিবৰ কাৰণে ঋণ তথা আৰ্থিক অনুমোদন যোগান ধৰাই শিক্ষাৰ ক্ষেত্ৰত বিশ্ব বেংকৰ ভূমিকা। এটা বিশ্ব বেংকৰ বিভিন্ন ভূমিকা আছে, কিন্তু শিক্ষাৰ ক্ষেত্ৰত বুলি যিহেতু কৈছে, গতিকে এই অপচনটোৱে হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ। আশা কৰিছো ধুনীয়াকে তোমালোকে বুজি পালা। এতিয়া চোৱা নেক্সট কুৱেশ্যন নম্বৰ 4। কুৱেশ্যনটো কি আছিলে চোৱা, কুৱেশ্যনটো কি আছিলে চোৱা তোমালোকে। কুৱেশ্যনটো আছিল চোৱা, গান্ধাৰ কলা বিশ্ববিদ্যালয়ে কি দিশত প্ৰধানকৈ জোৰ দিয়ে? দ্য গান্ধাৰা স্কুল অফ আৰ্ট emphasized on। অপচন বিলাক আমি চাওঁ আহা। অপচন বিলাক কি কি দিয়া আছে তোমালোকে চোৱাচোন। অপচন নম্বৰ 8 দিয়া আছে চোৱা, ভাৰতীয় সামগ্ৰী আৰু গ্ৰীক শৈলী, ইণ্ডিয়ান মেটেৰিয়েলছ এণ্ড গ্ৰীক ষ্টাইল। অপচন বি, গ্ৰীক সামগ্ৰী আৰু ভাৰতীয় শৈলী, গ্ৰীক মেটেৰিয়েলছ এণ্ড ইণ্ডিয়ান ষ্টাইল। অপচন সি, ভাৰতীয় সামগ্ৰী আৰু ভাৰতীয় শৈলী দুয়োটা, বোথ ইণ্ডিয়ান মেটেৰিয়েলছ এণ্ড ইণ্ডিয়ান ষ্টাইল। অপচন নম্বৰ ডি, ভাৰতীয় সামগ্ৰী আৰু ভাৰতীয় শৈলী দুয়োটাই নহয়। এতিয়া আমাক কি সুধিছিল? গান্ধাৰ কলা বিদ্যালয়ে কি দিশত প্ৰধানকৈ জোৰ দিয়ে সেয়া আমাক সুধিছিলে। এতিয়া কোনটো দিশত প্ৰধানকৈ জোৰ দিয়ে? দ্য গান্ধাৰ স্কুল অফ আৰ্ট emphasized on। কোনটো অপচন কাৰেক্ট হ'ব? অপচন বিলাক ধুনীয়াকে চোৱা, আৰু যদিহে জানা তোমালোকে আমাক জনোৱাচোন কোনটো অপচন এই অপচন বিলাকৰ ভিতৰত কাৰেক্ট আনসাৰ হ'ব। আৰু তোমালোকে নিজকে প্ৰশ্ন কৰা যে এই বছৰ যদি আমাৰ এনেকুৱা ধৰণৰ কুৱেশ্যন পৰীক্ষাত আহে, আমি আনসাৰ বিলাক উলিয়াব পাৰিম নে নাই, বা এনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক আমি চাইছো নে নাই। ঠিক আছে, তেতিয়া তোমালোকে ইয়াৰ পৰা বহুখিনি উপকৃত হ'ব পাৰিবা। কমেন্ট কৰাচোন কি হ'ব এই কুৱেশ্যনটোৰ কাৰেক্ট আনসাৰ। কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনসাৰ সেয়া অপচন নম্বৰ এ টোৱে হ'ব, ভাৰতীয় সামগ্ৰী আৰু গ্ৰীক শৈলী। অৰ্থাৎ চোৱা, গান্ধাৰ শিল্পকলা। গান্ধাৰ শিল্পকলা হৈছে গ্ৰীক ৰোমান কাৰিকৰী শৈলী আৰু ভাৰতীয় বৌদ্ধ ধৰ্মীয় ভাৱধাৰাৰ এক অপূৰ্ব সংমিশ্ৰণ। ইয়াত ব্যৱহাৰ হোৱা সামগ্ৰীসমূহ আৰু ইয়াৰ বিষয়বস্তু ভাৰতীয় আছিল, কিন্তু মূৰ্তি নিৰ্মাণৰ কলা কৌশল সম্পূৰ্ণ গ্ৰীক আছিল। গতিকে ভাৰতীয় সামগ্ৰী আছিল আৰু গ্ৰীক শৈলী আছিল। গতিকে অপচন নম্বৰ এ টো কাৰেক্ট আনসাৰ হ'ব। নেক্সট চোৱা 5 নম্বৰ, আজান ফকীৰ সম্পৰ্কে তলৰ কোনটো বাক্য অশুদ্ধ সুধিছে? এতিয়া আজান ফকীৰৰ বিষয়ে তোমালোকে যদি ক্লাছ 9-10 অসমীয়াখন চোৱা, তাত তোমালোকে আজান ফকীৰৰ বিষয়ে ধুনীয়াকে তাত দি থোৱা আছে, হয়নে? তোমালোকে বেলেগ কুৱেশ্যন, বেলেগ তোমালোকে কিতাপ বা বেলেগ একো চোৱাৰ প্ৰয়োজনেই নাই। ঠিক আছে, হুইচ ওৱান অফ দ্য ফলোইং ইজ ইনকাৰেক্ট এবাউট আজান ফকীৰ? অপচন এ আছিলে তেওঁ হজৰত শাহ মিৰাণ হিচাপে জনাজাত, হি ৱাজ অলছ' ন'ন এজ হজৰত শাহ মিৰাণ। অপচন বি, তেওঁ ইৰাণৰ পৰা অসমলৈ আহিছিল, হি কেম টু আছাম ফ্ৰম ইৰাণ। অপচন চি, তেওঁ শিৱসাগৰ গড়গাঁও থিতাপি লৈছিল। নেক্সট অপচনটো দিয়া আছিলে কিছুমান হয়তো এনেকে দিছিলে যে গীত ৰচনা কৰিছিল যিবিলাক বৰগীতৰ লগত মিল আছে। এতিয়া কোনটো অপচন কাৰেক্ট হ'ব? অপচন বিলাক চোৱা আৰু কোনটো অপচন কাৰেক্ট হ'ব। এতিয়া আমি যদি কিতাপ চাওঁ, ক্লাছ 10 যদি অসমীয়াখন তোমালোকৰ তাত আছে, তাত তোমালোকে চাব পাৰা। এইটো কুৱেশ্যনৰ আনসাৰ মোৰো কনফিউজ লাগি আছিল লাষ্ট ইয়াৰ মই যেতিয়া এই কুৱেশ্যন পেপাৰখনৰ আনসাৰ তোমালোকক কৈছিলো। ঠিক আছে, কাৰণ চোৱা, আমি বিভিন্ন ধৰণৰ কিতাপ বিলাকত আমি এই আনসাৰটো পাইছিলো যে তেওঁ হজৰত শাহ মিৰাণ হিচাপেও জনাজাত। লগতে কিতাপখনত ক্লাছ 9-10 কিতাপ অসমীয়াখনত চাবা, ক্লাছ 9-10 মনত নাই। ঠিক আছে, তোমালোকে নিজে চাই ল'ব পাৰিবা। তাত ধুনীয়াকে উল্লেখ আছে যে তেওঁ ইৰাণৰ পৰা অসমলৈ আহিছিল। কিতাপখনত কি আছিলে? ভুলকৈ আছিল। গতিকে অপচন নম্বৰ এ টো তোমালোকে কাৰেক্ট দিব লাগিব। ঠিক আছে, এই কুৱেশ্যনটো তোমাৰ মোৰো অলপমান কনফিউজ আছে, তথাপিও এই নম্বৰটোৱে মোৰ হিচাপত কাৰেক্ট হ'ব লাগে। কিহৰ কাৰণে কনফিউজ আছে মই আৰু এবাৰ কৈ দিছো, কাৰণ
কিতাপৰ মতে বি নম্বৰটো আছে, তেওঁ ইৰাণৰ পৰা অসমলৈ আহিছিল বুলি উল্লেখ আছে, আৰু কিছুমান কিতাপত তেওঁ হজৰত শাহ মিৰাণ হিচাপেও জনাজাত বুলি উল্লেখ আছে। গতিকে দুটা বাক্যই কিতাপৰ মতে শুদ্ধ হয়, কিন্তু আমি অপচন নম্বৰ এইটোৱে কাৰেক্ট দিব লাগিব। এতিয়া নেক্সট কুৱেশ্যনটো আমি চাওঁ আহা। চোৱা, মই তোমালোক আগতেও কৈছিলো, আগৰ ভিডিঅ'সমূহ তোমালোকে যিসকলে চাইছিলা, তোমালোক কৈছিলো যে NEP 2020 ৰিলেটেড তোমালোকে কুৱেশ্যন চাব লাগিব। আৰু মই তোমালোকক NEP 2020 ৰিলেটেড এটা ভিডিঅ' তোমালোকৰ বাবে আপলোড কৰি দিছিলো। তাত NEP 2020 যিবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন বা যিখিনি কুৱেশ্যন অহাৰ চান্স আছে DLED ৰ পৰীক্ষাত বা বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামসমূহত, এই কুৱেশ্যন কেইটা তোমালোকক দি দিছিলো। আশা কৰিছো তোমালোকে ধুনীয়াকে চাইছা আৰু এনসাৰটো তোমালোকে পাৰিবা। চোৱা, আমাক কি কৰিছিল, কোনখন কমিটি কমিশনৰ পৰামৰ্শৰ আধাৰত ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 গ্ৰহণ কৰা হৈছিল, অৰ্থাৎ দ্য নেশ্যনেল এডুকেশ্যন পলিচি, যাক আমি NEP 2020 বুলি কওঁ, was based on recommendation on which কমিশন, ঠিক আছে, চিনি পোৱাত অসুবিধা হৈছে। অপচন আছিলে কোঠাৰী কমিশন, অপচন বি কস্তুৰী ৰংগন কমিটি, অপচন চি জগপাল কমিটি, অপচন ডি মুডালিয়াৰ কমিশন। ধুনীয়াকে অপচন কেইটা চোৱা। NEP 2020 ৰিলেটেড কুৱেশ্যন তোমালোকৰ আহিবই, বহুত ইম্পৰ্টেণ্ট হয়। কোনখন কমিটি কমিশনৰ পৰামৰ্শৰ আধাৰত ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 গ্ৰহণ কৰা হৈছিলে? চোৱা, কাৰেক্ট যিটো আনসাৰ সেয়া অপচন নম্বৰ B2 হ'ব কাৰেক্ট আনসাৰ, ঠিক আছে, অপচন বি কাৰেক্ট আনসাৰ হ'ব। বহুতে এই আনসাৰটো কোঠাৰী কমিশন লিখে, কাৰণ কোঠাৰী কমিশন বা কোঠাৰী কমিটি ৰিলেটেড কুৱেশ্যন পৰীক্ষাত আহি থাকে, হয়নে? চোৱা, ভাৰতৰ নতুন শিক্ষানীতিৰ খচৰা প্ৰস্তুত কৰিবলৈ বিখ্যাত মহাকাশ বিজ্ঞানী আছিল তেওঁৰ নাম আছিলে ডক্টৰ কে কস্তুৰীৰংগন। তেওঁৰ অধ্যক্ষতাত এখন কমিটি গঠন কৰা হৈছিল, আৰু সেই কমিটিৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰিয়েই NEP 2020 গ্ৰহণ কৰা হৈছিলে, ঠিক আছে। যিহেতু আমাক ৰাষ্ট্ৰীয় শিক্ষানীতি কেতিয়া গ্ৰহণ কৰা, 2020 গ্ৰহণ কৰা হৈছিল, কোনখন কমিটি বা কমিশনৰ পৰামৰ্শৰ আধাৰত, কস্তুৰীৰংগন কমিটি কাৰেক্ট আনসাৰ হ'ব। এইখিনি তোমালোকে মনত ৰাখিবা, ৰিপিট কৰি আৰু এবাৰ কৈছো যাতে তোমালোকৰ সুবিধা হয় বা ইয়াৰ পৰা এটা কুৱেশ্যন বনাই দিব পাৰে। চোৱা, ভাৰতৰ যিখন নতুন শিক্ষানীতি আছিল NEP 2020, এইখন খচৰা প্ৰস্তুত কৰিবৰ কাৰণে বিখ্যাত মহাকাশ বিজ্ঞানী আছিল ডক্টৰ কে কস্তুৰীৰংগন, ঠিক আছে। তেওঁৰ অধ্যক্ষতাত কি কৰা হৈছিল, এখন কমিটি গঠন কৰা হৈছিল, আৰু তেওঁৰ সেই কমিটিখনৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰিয়ে NEP 2020 গ্ৰহণ কৰা হৈছিলে। আগৰটো ধুনীয়াকে বুজি পালা। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাম। লগতে তোমালোকে কোঠাৰী কমিশনৰ ৰিলেটেড তোমালোকে চাবা, কোঠাৰী কমিশন তোমালোকে 2019 যিখন কুৱেশ্যন পেপাৰ মই আপলোড কৰি দিছিলো, তাতো তোমালোকৰ কোঠাৰী কমিশনৰ ৰিলেটেড কুৱেশ্যন তোমালোকৰ আহিছিলে, ঠিক আছে। এতিয়া কোঠাৰী কমিশনে কি কৰিছিল সেইটো মনত ৰাখিবা, পৰীক্ষাত সুধিব পাৰে। কোঠাৰী কমিশনে 1964 to 1966, ঠিক আছে, চনৰ প্ৰথম ৰাষ্ট্ৰীয় শিক্ষানীতিৰ বাবে পৰামৰ্শ দিছিল, অৰ্থাৎ 1964 পৰা 1966 চনৰ প্ৰথম ৰাষ্ট্ৰীয় শিক্ষানীতিৰ বাবে পৰামৰ্শ দিছিল। নেক্সট জগপাল কমিটিৰ বিষয়ে তোমালোকে মনত ৰাখি থব লাগিব, জগপাল কমিটি, কাৰণ কুৱেশ্যন কি দিয়ে তোমালোকে গ্যাৰান্টি ল'ব নোৱাৰা, ঠিক আছে। চোৱা, জগপাল কমিটি 2009 চনত উচ্চ শিক্ষাৰ সংস্কাৰৰ বাবে তেওঁ জগপাল কমিটিয়ে কাম কৰিছিলে। নেক্সট মুডালিয়াৰ কমিশন আছে অপচন নম্বৰ ডি। মুডালিয়াৰ কমিশনৰ বিষয়ে মনত ৰাখিবা, 1952-53 চনত মাধ্যমিক শিক্ষাৰ সংস্কাৰৰ বাবে মুডালিয়াৰ কমিশন গঠন কৰা হৈছিল। বহুত বেছি ইম্পৰ্টেণ্ট হয় এইখিনি, তোমালোকে ইগনোৰ নকৰিবা, ইয়াৰ পৰা পৰীক্ষাত কুৱেশ্যন বহুতখিনি অহাৰ চান্স আছে। এতিয়া আমি 7 নম্বৰ প্ৰশ্নটো চাওঁ আহা। 7 নম্বৰ প্ৰশ্নটো আমাক কি দিছিলে তোমালোকে চোৱা, সংবিধানৰ কোনটো অংশই ভাৰতক এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰে? সংবিধানৰ কোনটো অংশই ভাৰতক এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰি আমাক সুধিছে। অপচন বিলাক আমি চাওঁ আহাচোন ধুনীয়াকে, কি দিয়া আছে চোৱা অপচন বিলাক। অপচন নম্বৰ 8 আছিলে মৌলিক অধিকাৰ, ফাণ্ডামেণ্টেল ৰাইট, পাৰ্ট 3 অফ দ্য কনষ্টিটিউশ্যন। অপচন বি ভাৰতীয় সংবিধানৰ দফা 4, শ্বেডিউল 4 অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। অপচন চি সংবিধানৰ প্ৰস্তাৱনা, দ্য প্ৰিএম্বল অফ দ্য কনষ্টিটিউশ্যন। অপচন নম্বৰ ডি ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি, ডিৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি। এতিয়া আমাৰ কি সুধিছিল, হুইচ পাৰ্ট অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন প্ৰভাইডছ দ্য এষ্টাব্লিছিং ইণ্ডিয়া এজ এ ৱেলফেয়াৰ ষ্টেট? কোনটো অপচন কাৰেক্ট হ'ব? সংবিধানৰ কোনটো অংশই ভাৰতক এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰে?
কাৰেক্ট যেটো আনসাৰ হে অপশন নম্বৰ ডি টু হ'ব ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি ঠিক আছে ভাৰতীয় সংবিধানৰ চতুৰ্থ ভাগত থকা ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিসমূহৰ আৰু তোমালোকে যদি সেইখিনি ভালদৰে চোৱা আৰ্টিকেল খিনি যদি ভালদৰে চোৱা আৰ্টিকেল 36 ৰ পৰা 51 ঠিক আছে ইয়াৰ মূল উদ্দেশ্য কি হয় তোমাৰ ৰাখিবা উদ্দেশ্য হৈছে ভাৰতক এখন সামাজিক আৰু অৰ্থনৈতিকভাৱে সবল কল্যাণকামী ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলা গতিকে অপশন নম্বৰ ডি টু এই কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰ হ'ব আই কৰিছো বুজি পাইছা তোমালোকে ধুনীয়াকে এতিয়া আমি নেক্সটটো চাম 8 নম্বৰটো কোৱেশ্চনটো চোৱা কোৱেশ্চনটো কি দিছিলে আমাক সুধিছিল যে হিমালয় খনিজ পদাৰ্থৰ ক্ষেত্ৰত সমৃদ্ধ নোহোৱাৰ কাৰণ কি হিমালয় খনিজ পদাৰ্থৰ ক্ষেত্ৰত সমৃদ্ধ নোহোৱাৰ কাৰণটো আমাক সুধিছিল অপচন বিলাক ধুনীয়াকে চাও আহাচোন কি দিয়া আছিলে অপশন নম্বৰ এ আছিলে খনিজ পদাৰ্থ অন্বেষণৰ কাৰণে জলবায়ু অনুকূল নহয় the climate conditions are not suitable for exploration of minerals অপশন নম্বৰ বি অসমান অঞ্চল নোহোৱাৰ বাবে খনিজ পদাৰ্থৰ অন্বেষণ কষ্টকৰ আৰু ব্যয়বহুল the rugged terrain makes exploration of minerals difficult and costly অপশন সি হিমালয় অঞ্চল স্ফটিকযুক্ত শিলেৰে গঠিত the Himalayan region is made up of crystalline rocks অপশন নম্বৰ ডি শিলা স্তৰৰ স্থানচ্যুতিয়ে শিলা বিন্যাসত ব্যাঘাত জন্মাইছে আৰু বিন্যাসটো জটিল কৰি তুলিছে displacement of rock layers has disturbed the arrangement of rocks and made the arrangement complex এটা চোৱা মই দুটা ৱৰ্ড ভালদৰে চিনি পোৱা নাই ঠিক আছে দুটা ৱৰ্ড মোৰ হয়তো কোতে ভুল হ'ব পাৰে গতিকে তোমালোকে এইটো ইগনোৰ কৰিবা কাৰণ মই ভালদৰে চিনি পোৱা নাই চোৱা কোৱেশ্চন আমাক কি দিছিল the Himalayan region is poor in mineral resources for which of the following reasons হিমালয় অঞ্চল খনিজ পদাৰ্থৰ ক্ষেত্ৰত সমৃদ্ধ নোহোৱাৰ কাৰণটো কি হে আমাক সুধিছে ঠিকে চোৱা খনিজ পদাৰ্থৰ কাৰণে জলবায়ু অনুকূল নহয় বুলি আছে এটো হ'ব জানো এটো ইনকাৰেক্ট এটো আমি লিখিব নোৱাৰো বি নম্বৰ দিছিল অসমান অঞ্চল হোৱাৰ বাবে খনিজ পদাৰ্থৰ অন্বেষণ কষ্টকৰ আৰু ব্যয়বহুল এটো নহয় হিমালয় অঞ্চল স্ফটিকযুক্ত শিলেৰে গঠিত এটো নহয় কাৰেক্ট আনসাৰ কোনটো হ'ব অপশন নম্বৰ ডি টু হ'ব শিলা স্তৰৰ স্থানচ্যুতিয়ে শিলা বিন্যাসত ব্যাঘাত জন্মাইছে আৰু বিন্যাসটো জটিল কৰি তুলিছে অৰ্থাৎ হিমালয় অঞ্চল খনিজ পদাৰ্থৰ ক্ষেত্ৰত সমৃদ্ধ নোহোৱাৰ মেইন কাৰণটো হৈছে শিলা স্তৰৰ স্থানচ্যুতিয়ে শিলা বিন্যাসত কি কৰিছে ব্যাঘাত জন্মাইছে আৰু বিন্যাসটো জটিল কৰি তুলিছে ঠিক আছে এতিয়া আমি যদি ভালদৰে চাও এ আৰু বি কিহৰ কাৰণে কাৰেক্ট নহয় চোৱা অতি দুৰ্গম ভূখণ্ড ঠিক আছে অতি দুৰ্গম ভূখণ্ড আৰু জলবায়ুৱে খনিজ সম্পদ খন্দা ঠিক আছে কাৰণ আমাক প্ৰশ্ন কি দিছিলে খনিজ সম্পদৰ অন্বেষণ কষ্টকৰ আৰু ব্যয়বহুল দিছে গতিকে খনিজ সম্পদৰ খন্দা আৰু উৎপাদন কৰাত বাধা দিয়ে এটো কি হয় সঁচা হয় এটো বাধা দিয়ে বহুত প্ৰবলেম হয় মানে যে কিন্তু এই অঞ্চলটো খনিজ সম্পদ নথকা বা প্ৰাকৃতিকভাৱে দুখীয়া হোৱাৰ প্ৰধান কাৰণ নহয় গতিকে হেতু অপচন আমি এ আৰু বি অপচনটো আমি লিখিব নোৱাৰো সি নম্বৰত কি দিছিলে হিমালয় অঞ্চল স্ফটিকযুক্ত শিলেৰে গঠিত বুলি দিছে গতিকে স্ফটিকাকাৰ যিবিলাক শিলা আছে ঠিক আছে অৰ্থাৎ স্ফটিকযুক্ত যিবিলাক শিল আছে সেই স্ফটিকযুক্ত শিল থকা সকলো অঞ্চল খনিজ সম্পদত দুখীয়া নহয় অৰ্থাৎ খনিজ সম্পদ তাত নথকা নহয় দাক্ষিণাত্যৰ যিবিলাক মালভূমিৰ যিবিলাক আছে সেই মালভূমিবিলাক স্ফটিকাকাৰ শিলেৰে গঠিত বা স্ফটিকযুক্ত শিলেৰে গঠিত কিন্তু ই খনিজ সম্পদত অতি চহকী গতিকে সি নম্বৰটো কাৰেক্ট হ'ব নোৱাৰে অপচন নম্বৰ ডি টোৱে কাৰেক্ট হ'ব এতিয়া আমি নেক্সটটো চাম নেক্সট কি দিছে তোমালোকে চোৱাচোন 9 নম্বৰটো কি দিছে চোৱা 9 নম্বৰত দিছিল যে শোণিতপুৰ জিলাৰ দহ-পাৰ্বতীয় চোৱা শোণিতপুৰ জিলাৰ দহ-পাৰ্বতীয় ঐতিহাসিক স্মৃতিচিহ্ন কোন প্ৰাচীন ৰাজবংশৰ প্ৰভাৱত নিৰ্মাণ কৰা হৈছিল ধুনীয়াকে চোৱাচোন অপচন বিলাক কি দিছিলে মৌৰ্য দিছিলে গুপ্ত দিছিলে তাৰ পিছত কি দিছিলে পল্লৱ দিছে তাৰ পিছত এটা দিছিলে শুঙ্গ under the influence of which dynasty of ancient India the Parvatiya is significant archaeological monument of Sonitpur district of Assam built শোণিতপুৰ জিলাৰ দহ-পাৰ্বতীয় ঐতিহাসিক স্মৃতিচিহ্ন কোন প্ৰাচীন ভাৰতীয় ৰাজবংশৰ প্ৰভাৱত নিৰ্মাণ কৰা হৈছিল কোনটো অপচন কাৰেক্ট হ'ব কাৰেক্ট যেটো অপচন হেয়া অপচন নম্বৰ বি টু হ'ব গুপ্ত ঠিক আছে গুপ্ত অপচন নম্বৰ বি টু কাৰেক্ট আনসাৰ হ'ব ঠিক আছে কিহৰ কাৰণে এটা গুপ্ত কাৰেক্ট হ'ব
শোণিতপুৰ জিলাৰ দবৰবতীয়া ঐতিহাসিক স্মৃতি চিহ্ন কোন ভাৰতীয় ৰাজবংশৰ প্ৰভাৱত নিৰ্মাণ কৰা হৈছিল? গুপ্ত কাৰেক্ট এনসাৰ হ'ব। কিয় গুপ্ত কাৰেক্ট এনসাৰ হ'ব? কাৰণ তাত যিবিলাক খোদিত কৰা হৈছিল সেইবিলাক, ঠিক আছে, তাত সেই দবৰবতীয়া যিবিলাক ঐতিহাসিক স্মৃতি চিহ্ন আছিল এইবিলাক যেতিয়া খোদিত কৰা হৈছিল, ঠিক আছে, সেই খোদিত মূৰ্তি আৰু কলাশৈলীত প্ৰাচীন ভাৰত অৰ্থাৎ গুপ্ত যুগৰ স্থাপত্য কলাৰ তাত স্পষ্ট প্ৰভাৱ দেখিবলৈ পোৱা গৈছিল। উদাহৰণ হিচাপে গংগা আৰু যমুনাৰ মূৰ্তি তাত পোৱা গৈছিল। গতিকে অপচন নম্বৰ বি টো কাৰেক্ট এনসাৰ হ'ব। নেক্সট 10 নম্বৰ 12 বছৰ 7 মাহ বয়সত দবা খেলত গ্ৰেণ্ড মাষ্টাৰ হোৱা তৃতীয় কনিষ্ঠ ব্যক্তিজন কোন হয়? Who became the third youngest grandmaster in chess history at the age of 12 years 7 months? Option A Magnus Carlsen, option B Sergei Karjakin, C Gukesh D Praggnanandhaa। এতিয়া চোৱা এই বছৰ তোমালোকৰ কাৰেণ্ট এফেয়াৰ্ছৰ কোৱেশ্চন আহিব, বিশেষকৈ তোমালোকে ফিফা ৱৰ্ল্ড কাপৰ ৰিলেটেড কোৱেশ্চন অহাৰ পৰীক্ষাত বহুত বেছি চান্স আছে, ঠিক আছে, ফিফা ৱৰ্ল্ড কাপৰ ৰিলেটেড কোৱেশ্চন তোমালোকৰ অহাৰ চান্স আছে। অৰ্থাৎ এনেকুৱা কোৱেশ্চন নাই যে ফিফা ৱৰ্ল্ড কাপত কোন জয়ী হ'ল তেনেকুৱা অহাৰ চান্স কম আছে, কিন্তু ক'ত অনুষ্ঠিত হ'ব, কেতিয়া হ'ব, কিমান তাৰিখ আছিল, এনেবিলাক কোৱেশ্চন অহাৰ চান্স আছে, ঠিক আছে। ইয়াৰ ভিডিঅ' মই আপলোড কৰি দিছো ইতিমধ্যে, তোমালোকে চোৱা যদি নাই চাই ল'বলৈ নাপাহৰিবা। এতিয়া চোৱা 12 বছৰ 7 মাহ বয়সত দবা খেলত গ্ৰেণ্ড মাষ্টাৰ হোৱা তৃতীয় কনিষ্ঠ ব্যক্তিজন কোন আছিলে? কাৰেক্ট যিটো আনসাৰ সেয়া অপচন নম্বৰ চি টোৱে হ'ব, গুকেশ দি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ, ঠিক আছে। তোমালোকে নিশ্চয় তেওঁৰ নাম শুনিছা হয়নে? তেওঁ কোন হয়? তেওঁ এজন ভাৰতীয় দবা খেলুৱৈ, ঠিক আছে। এতিয়া চোৱা গুকেশ দি বুলি যে আছে, গুকেশ দিৰ তেওঁৰ সম্পূৰ্ণ নামটো তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা, ডালমাৰাজু গুকেশ, ঠিক আছে, ডালমাৰাজু গুকেশ অৰ্থাৎ গুকেশ ডালমাৰাজু, ঠিক আছে। গতিকে চোৱা তেওঁ 2019 চনত মাত্ৰ 12 বছৰ 7 মাহ 17 দিন বয়সত, তেওঁ যেতিয়া বয়স হৈছিল এইখিনি, তেতিয়া গ্ৰেণ্ড মাষ্টাৰ খিতাপ তেওঁ অৰ্জন কৰিছিল। গতিকে অপচন নম্বৰ চি টোৱে হ'ব কাৰেক্ট আনসাৰ। এতিয়া চোৱা বহুতে ইয়াৰ আনসাৰটো অপচন বি লিখে, সেৰ্গেই কাৰজাকিন লিখে। সেৰ্গেই কাৰজাকিন কাৰেক্ট নহয়। কিহৰ কাৰণে নহয়? কিহৰ কাৰণে কাৰেক্ট নহয়? কাৰণ চোৱা সেৰ্গেই কাৰজাকিন যে আছিলে তেওঁ 12 বছৰ 7 মাহ অৰ্থাৎ 12 বছৰ 7 মাহত তেওঁ গ্ৰেণ্ড মাষ্টাৰ হৈছিল, অৰ্থাৎ গুকেশতকৈ তেওঁৰ কি আছিলে অলপ বয়স কম আছিল, যিহেতু আমাক কনিষ্ঠ বুলি কৈছে। অপচন নম্বৰ চি টোৱে কাৰেক্ট আনসাৰ হ'ব। এতিয়া নেক্সট নাটোৰ সম্পূৰ্ণ ৰূপটো আমাক কি সুধিছিলে? নাটো ষ্টেণ্ডছ ফৰ। ইয়াৰ আনসাৰটো তোমালোকে আমাক কমেন্ট সেকশনত কমেন্ট কৰি জনাবা। নাটোৰ ফুল ফৰ্ম কি হয় নিশ্চয় তোমালোকে জানিবাই। ইয়াৰে সম্পূৰ্ণ ভিডিঅ'টি তোমালোকে আমাৰ এপত পাবা। যদি এপটো ডাউনলোড কৰা নাই এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি ডাউনলোড কৰি ল'ব পাৰা। তাত তোমালোকৰ সিলেবাস ওয়াইজ, ঠিক আছে, সিলেবাস ওয়াইজ গোটেইবিলাক ভিডিঅ' তোমালোকৰ বাবে তাত আপলোড কৰি থোৱা আছে পিডিএফৰ সৈতে। তোমালোকে এপটো ডাউনলোড কৰি তাত চাব পাৰিবা। লগতে তোমালোকৰ বাবে আমি ফ্ৰী গ্ৰুপো খুলিছো, ফ্ৰী টেলিগ্ৰাম চেনেলো আছে, হোৱাটছএপ চেনেলো আছে, তোমালোকে জয়েন কৰি ল'বলৈ নাপাহৰিবা। ভিডিঅ'টো চাই যদি ভাল পাইছা, উপকৃত হৈছো বুলি ভাবা, তেতিয়া এটা লাইক কৰি দিবা, যাতে আমি নেক্সট পাৰ্টটো তোমালোকৰ বাবে লৈ আহিব পাৰো।